চৰিত এইটো নামটো খুব জনপ্ৰিয়, কাৰণ গোবৰ্ধন চৰিত নামৰ এখন নাটক আমাৰ প্ৰায়বোৰে আমি আগতে শুনিছোঁ অনাথাৰ যুগে। এতিয়া সেই গোবৰ্ধন চৰিতকে আমাৰ বন্ধু প্ৰবৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই চিনেমা কৰি উলিয়াইছে তেখেতৰ নিৰ্দেশনা। মোৰ সৌভাগ্য হ'ল এটা বিশেষ প্ৰদৰ্শনী চোৱাৰ। গোবৰ্ধন বুলি ক'লে ইন্দ্ৰবনীয়া দেৱৰ আৰু চেতনা বাইদেউৰ মুখখন সদায় আমাৰ আগত থাকেই, কিন্তু ভাবিছিলোঁ কেনেকুৱা হ'ব বা কি নাই, কিন্তু চাই উঠি গম পালোঁ বৰ বেলেগ ধৰণৰ গোবৰ্ধন চৰিত হৈছে এইখন, আৰু অতি সুন্দৰ হৈছে, আৰু মানুহে আমোদ পাব এখন চাই পেলাই, আৰু চিনেমাখন ভাল হওক, সকলোৱে চাওক তাৰে আশা কৰিছোঁ। গোবৰ্ধন চৰিত্ৰৰ বিশেষ দৰ্শনী চাইছিলোঁ। পৰিচালক জয়ন্ত গোস্বামীয়ে সুন্দৰভাৱে ৰূপায়িত কৰিছে। বিশেষকৈ গোবৰৰ চৰিত্ৰত আগৰ ৰেডিঅ' নাটত প্ৰয়াত ইন্দ্ৰবনীয়া ডাঙৰীয়াই কৰিছিলে, আৰু এতিয়া অৰুণ হাজৰিকাই নতুন ৰূপত দেখা পাব। বৰ ভাল লাগিছিল। অন্যান্য চৰিত্ৰটো সকলোৱে ভাল কৰিছে, বৰ ৰসাল হৈছে, ৰাইজে ভাল পাব।